আধুনিক বৰমাৰ নিৰ্মাণত আগভাগ লোৱা শ্ৰদ্ধেয় বিকে ভাণ্ডাৰী, বৰমাৰ আধুনিক শিক্ষাৰ বাটকটীয়া ৰমণীকান্ত শৰ্মা আৰু সমন্বয়ৰ বাৰ্তাবাহক গোপীনাথ চৌধুৰীৰ আবক্ষ মূৰ্তি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। নৱপ্ৰভাত গ্ৰাম্য আৰ্থ সামাজিক উন্নয়ন সমিতিৰ উদ্যোগত বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ বাকৰিত আজি এই মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বৰমা হাইস্কুলৰ প্ৰধান শিক্ষক কালীকান্ত দাস, বজালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ নিপেন্দ্ৰনাথ শৰ্মা আৰু বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ সুনীল কুমাৰ শৰ্মাই। এই অনুষ্ঠানতে স্মাৰক গ্ৰন্থ নৱপ্ৰভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই স্মাৰক গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে। ভাৰত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ সমালোচক ময়ূৰ বৰা। এই সভাতে হস্তি বিশেষজ্ঞ পদ্মশ্ৰী বঁটা প্ৰাপক ডক্টৰ কুশল কোঁৱৰ শৰ্মা, বৰমাৰ ৰাজহ চক্ৰ বিষয়া ঋতুপৰ্ণা দাসৰ লগতে নৱপ্ৰভাত গ্ৰাম্য আৰ্থ সামাজিক উন্নয়ন সমিতিৰ ভালে সংখ্যক বিষয়ববীয়া আৰু বৰমাৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইমান সুন্দৰভাৱে আৰু সেই সংস্কৃতৰ মন্ত্ৰটোৰ মাজত আমি আবক্ষ মুক্তি যেতিয়া উন্মোচন কৰিলে আমাৰ সকলোৰে সন্মানীয় শিক্ষকে চব পিনে কাম পৰি জিন যোৱা এটা অৱস্থা, সকলোৰে মনত উঠলি উঠিছে সন্মান। আৰু সেই সন্মানৰ সময়ত তাৰ পিছতে আমি আহি শুনিলো সেই বৰগীত, আৰু সেই বৰগীত শুনাৰ পিছত মই শেষ কৰিব বিচাৰিছো মই বেলেগ এটা কথা, অলপ ধৰ্মৰ ধৰণৰ কথা, কিন্তু তাত মই ধৰ্মৰ ব্যাখ্যা নবঢ়াও। মোৰ মনত পৰিছে মাধৱদেৱ বিৰচিত তেওঁ এটা বৰগীত পৰিৱেশন কৰিলে প্ৰেৰণা প্ৰত্যাশীয়ে, আৰু মই আপোনালোকৰ মৰম বা সমালোচনা প্ৰত্যাশী হৈ মাধৱদেৱে নামঘোষত লিখা এটা প্ৰাৰ্থনা আজি গাব ওলাইছো। ধৰ্মীয় দৃষ্টিৰে নহয়, বৰ্তমানৰ অসমীয়া সমাজখনক আপুনি সেই প্ৰাৰ্থনাৰ জৰিয়তে বুজিব পাৰিব আৰু সমালোচনাও কৰিব পাৰিব। মাধৱদেৱে লিখিছিল আমাৰ প্ৰায়বোৰ গোসাঁইঘৰ নামঘৰত আমাৰ পুৰুষেই হওক মহিলাই হওক প্ৰতিধ্বনিত হয় প্ৰতিটো পুৱা প্ৰতিটো গধূলি। মাধৱদেৱে কি লিখিছিলে? ব্ৰহ্মৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ভূমতি যাই, তুমি হে চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগাই। আমি এটা আমাৰ বৰমাৰ স্বেচ্ছাবী অনুষ্ঠান নৱপ্ৰভাত গ্ৰাম্য আৰ্থ সামাজিক উন্নয়ন সমিতি, আপোনালোকে জানে আমি সমাজৰ লগত জড়িত হৈ সমাজৰ হকে আমি কাম কৰি আহিছোঁ নৱপ্ৰভাত গ্ৰাম্য আৰ্থ সামাজিক উন্নয়ন সমিতিয়ে। আৰু আজি আমি বৰমাৰ যিসকল মহান মনীষীয়ে বৰমাখনক প্ৰতিষ্ঠা কৰি থৈ গ'ল, আধুনিক বৰমাখন নিৰ্মাণ কৰি থৈ গ'ল বিকে ভাণ্ডাৰীদেৱ, সকলোৱে জানে। আৰু আমাৰ আধুনিক শিক্ষাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আগুৱাই লৈ যোৱা ৰমণীকান্ত শৰ্মা ছাৰ আৰু আমাৰ যিজন সমন্বয়ৰ বাৰ্তাবাহক গোপীনাথ চৌধুৰীদেৱ, তেখেতসকলৰ আজি আমি নৱপ্ৰভাত গ্ৰাম্য আৰ্থ সামাজিক উন্নয়ন সমিতিয়ে 3টা আবক্ষ মূৰ্তি আমি স্থাপন কৰিছিলোঁ। আৰু এই বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ বাকৰিত তেখেতসকলক স্থাপিত কৰি আমি আজি বৰমাবাসী ৰাইজৰ ওচৰত আমি উচৰ্গা কৰিলোঁ। গতিকে এই উপলক্ষে আজি আমি এখন স্মাৰক গ্ৰন্থ উন্মোচনী সভা আৰু স্মাৰক আবক্ষ মূৰ্তি উন্মোচনী সভা আমি আয়োজন কৰিছিলোঁ। নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট নিবন্ধকাৰ সমালোচক ময়ূৰ বৰা ডাঙৰীয়া, হস্তি বিশেষজ্ঞ পদ্মশ্ৰী বঁটা প্ৰাপক কুশল কোঁৱৰ শৰ্মা ডাঙৰীয়া। আৰু আমি আমাৰ যিখন স্মাৰক গ্ৰন্থ, এই স্মাৰক গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ বৰমাৰ সুসন্তান অসম বাণীৰ সম্পাদক দিলীপ চন্দন ডাঙৰীয়া। তেখেতসকল আমাৰ মাজত উপস্থিত হৈ আমাক ধন্য কৰিছে, আমি ধন্য হৈছোঁ তেখেতসকলৰ আশীৰ্বাদ পাই। গতিকে আমি এনেকুৱা ধৰণে আজিৰ এই সভাখন অনুষ্ঠিত কৰি বৰমাবাসী ৰাইজৰ ওচৰত আমি এই আবক্ষ মূৰ্তি 3টা আজিৰ পৰা আমি উচৰ্গা কৰিলোঁ। গতিকে এই ক্ষেত্ৰত আমি বৰমাবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। বৰমাৰ পৰা দিলীপ কুমাৰ হালৈ ৰিপৰ্ট ইত্যাদি A to Z।